ৰ'ব প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে লাইন দেখি ভয় নাখাব। এইটো কোনো চিলিণ্ডাৰ লোৱা লাইন নহয়। এইটো হৈছে এগৰাকী কইনাক অতিথিসকলে গিফ্ট দিয়াৰ বাবে লোৱা লাইন। নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ। যোৱাকালি মই এখনি ৰয়েল উইডিংছ খাবলৈ গ'লোঁ, অৰ্থাৎ এখন ৰজাঘৰীয়া বিয়া। বিয়াখন আছিলে পাণবজাৰৰ যি সাই বাবা মন্দিৰটো, সেই সাই বাবা মন্দিৰটোৰ কাষতে থকা লেক চিটি বিবাহ ভৱনত। বিয়াখন ময়ো অকলে কেনেকৈ খাওঁ, আপোনালোককো লগত লৈ যাওঁ বলক। পিছে বিয়াখনত বস্তু দেখি মোৰ ভেলকি লাগিল। মইহে বিয়াখনৰ বস্তুবিলাক দেখি আচৰিত হ'লোঁ। আপোনালোকে আচৰিত হয়নে নহয় নাজানো, সেইবাবে আপোনালোকক ভিডিঅ' আকাৰে মই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া আহি আমি এইখন ব্ৰিজখন পালোঁ। বৰ ধুনীয়া ব্ৰিজখন খানাপাৰাৰ ভিতৰতে থকা বাঁহেৰে নিৰ্মাণ কৰিছে। মই দেখি আনন্দিত হ'লোঁ। এয়া আহি আমি লেক চিটি বিবাহ ভৱনটো পালোঁ। বিবাহ ভৱনৰ বাহিৰত বহুখিনি গাড়ী ৰখাৰ কাৰণে ঠাই আছে, আৰু বাহিৰতো বহুখিনি ঠাই আছে। গোটেই ছাইডতে গাড়ী ৰখাৰ কাৰণে সুবিধা। ইয়াতে সুন্দৰ বিবাহ ভৱন, য'ত আপোনালোকে ডেষ্টিনেশ্যন উইডিংছ পাতিব পাৰে। এয়া বা আৰু ভিনদেউৰ লগত মই আহিছোঁ বিয়াখন খোৱাৰ কাৰণে। এয়া বিবাহৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ গোটেইখিনি। একেবাৰে ৰজাঘৰীয়া বিয়া বুলি ক'ব লাগিব। হয়তো নাজানো এনেকুৱা বিবাহ পতাৰ সৌভাগ্য মোৰ হয়নে নহয়, আপোনালোকৰ হ'ব পাৰে, কাৰণ মোৰ ফ্ৰেণ্ডত বহুখিনি ভাল ভাল মানুহ আছে ইয়াতে। এইখন বিয়াৰ পৰিৱেশ আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। চিয়াৰেই চাবনে, ড্ৰেছেই চাব, গোটেইখিনি ঠাণ্ডা লগা নাই বাৰু। মোৰ কিন্তু ঠাণ্ডা লাগিছে, মই একেবাৰে চুৱেটাৰ পাতি পিন্ধি আহিছোঁ। এফালৰ পৰা বিলনীয়ে বস্তু দি গৈছে আৰু লৈ লৈ গৈছে। বুফে ছিষ্টেম বাৰু। মই আৰম্ভ কৰিলোঁ খোৱা বাৰু, দিবলৈ আহিলে। কি দিছে কিন্তু ক'ব নোৱাৰোঁ। এইটো মিছা মাছ দিছে, একেবাৰে ট্ৰেডিশ্যনেলি নহয় বাৰু, একদম আপগ্ৰেড বস্তুখিনি, একদম বেলেগ তাৰমানে। ক'ব নোৱাৰোঁ আপোনালোকক মই কি খাইছোঁ কি খোৱা নাই। বহুখিনি বস্তু খোৱাৰ বাবেহে আপোনালোকক মই ভিডিঅ'টোত দেখাব নোৱাৰিলোঁ, কাৰণ আপোনালোকক সেই বিষয়ে বস্তুখিনি বিশেষভাৱে মই দেখাই দিম আপোনালোকক কি খাইছিলোঁ কি খোৱা নাই। এইটো পিছে সুধিলোঁ মই কি হয়, এইটো বোলে পনীৰ পকৰা বোলে। পনীৰ পকৰা মানে অকণমান বেলেগ বস্তু মিক্স কৰি বনাই দিছে। তাৰপিছতে সুধিলোঁ এইবিধ কি হয়, সেইবিধো আপোনালোকক দেখাই দিছোঁ। বৰ টেষ্টি হয় দেই। এইবিধ বোলে জাপানীজ পকৰা ফিছ প্লেট বোলে। এইটো জাপানীজ পকৰা ফিছ প্লেটটো খাই বৰ ভাল লাগিছে। এনেকৈ বহুত ভিন্ন ধৰণৰ উপকৰণ খোৱাৰ বাবে মই আপোনালোকক প্ৰত্যেকটো বস্তু দেখুৱাই দিব নোৱাৰিলোঁ, যিহেতু ৰজাঘৰীয়া বিয়া হয়, ৰয়েল উইডিংছ হয়। এয়া ডিজাৰ্টখনলৈ আহিলোঁ। ডিজাৰ্ট বাৰখনৰ বহুত গোটেইখিনি বস্তু ভিন্ন সজাই ৰাখিছে। কি খাম কি নাখাম এনেকুৱা লাগিছে। তাৰপিছতে এইটো কি বা বনাইছে মই নাজানো দেই। এইটো ল'লোঁ, বনাইছে কিন্তু বেলেগ ধৰণেৰে। বাক কৈছোঁ আমি দুটাই 50-50 কৰি খাম। কিন্তু এই বস্তুটোৰ টেষ্ট এনেকুৱা, ইমান মিঠা, তাৰমানে আপোনালোকৰ চুগাৰ থাকিলে খাব নোৱাৰিব। আৰু এখন কলপাত দিছে আৰু জুই লগাই দিয়াৰ দৰে ধোঁৱা ওলাই আছে। কেনে লাগিছে অকণ জনাবচোন আপোনালোকে। আৰু বস্তুবিধৰ নাম কি আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। এয়া মোৰ বাৰ লগত মই বিয়াখন খাবলৈ আহিছিলোঁ। একেবাৰে বেলেগ বিয়া দেই। তাৰপিছত ভাবিলোঁ আপোনালোকক বিয়াখন এনেকৈ দেখাই দিয়াতকৈ একেবাৰে আকৌ এবাৰ দেখাই দিওঁ। আমি সোনকালে আহিলোঁ বাবে ইমান লাইন ধৰিব লগা নহ'ল। এয়া চাওক, লাইনটো আকৌ দুগুণেই বাঢ়িছে। এনেকুৱা লাগিছে যেন মোৰ চিলিণ্ডাৰ নিবলৈ আহিছে এওঁলোকে। এতিয়া কথাটো হ'ল, বিয়াৰ ইমানখিনি খাদ্য মই আপোনালোকক কেনেকৈ দেখাম। সেয়েহে বস্তুখিনি অলপ বেলেগকৈ দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে বিয়াৰ খোৱা খাদ্যৰ লিষ্টখন বেলেগকৈ দেখা পাব। মই আপোনালোকক এটা বেলেগ ভিডিঅ'ত এইখিনি বস্তু আপলোড কৰিম। এতিয়া আমি বিয়া কি খালোঁ, কেনেকৈ খালোঁ, অলপমান সৰু ক্লিপছবোৰো দেখাই দিছোঁ। আৰু আমাৰ খোৱাৰ ধৰণ আপোনালোকে চাওক। কথাটো হ'ল, মাংস কিন্তু হাতেৰে খাব নোৱাৰি। মই পিছে চামুচেৰে খালোঁ। বায়ে কৈ আছে হাতেৰে খোৱা বুলি। কিন্তু কথাটো হ'ল, ষ্টেণ্ডাৰ্ড মিলাব লাগিব নহয়। অকণমান ৰয়েল উইডিংছ খাবলৈ আহিছোঁ যিহেতু, চামুচেৰে খাই লেবেল দিলোঁ যদিও পেটলৈকে কি গৈছে নাজানো। আপোনালোকে পিছে কেতিয়াও এনেকৈ চামুচ ব্যৱহাৰ নকৰিব। মই পিছে অন্তিমত হাতেৰে খাইছোঁ দেই। আৰু এবাৰ আপোনালোকক গোটেই বিয়াখনৰ পৰিৱেশটো দেখাই দিম বুলি ভাবিলোঁ। এই বিয়াখনত এটা বিশেষ বস্তু আছে, চাওকচোন। আমাৰ হিন্দুস্তানী মিউজিকৰ যি চিটাৰ, আমাৰ তবলা আৰু বাঁহী ইমান ধুনীয়াকৈ বিয়াখনত বজাই আছে। মোৰ এইটো পৰিৱেশ আটক ধুনীয়া লাগিল। আপোনালোকক আকৌ এবাৰ পৰিৱেশটো দেখাই দিছোঁ। মই এনেকুৱা ভিডিঅ' এটা আপলোড কৰিছোঁ, গোটেই ভিডিঅ'ৰ দৃশ্য ভালকৈ বজাই থকা। এই মিউজিকটো শুনিলে মোৰ টোপনি আহি যাব, এনেকুৱা পিচফুল মিউজিক তাৰমানে। আপোনালোকে বোলে ভাবিছে ল'ৰাজনে বৰকৈ খাব পাৰে। সিমানখিনি খাব নোৱাৰোঁ, যদিও যিখিনি খালোঁ পেটটো উফন্দি উঠিল। পেটটোৰ উফন্দি উঠাখিনি তল পেলাবৰ কাৰণে এগিলাচ মেংগ' জুচ ল'লোঁ। লগতে ইয়াতে ভেৰাইটিজ আইচক্ৰীমো দিয়া হৈছে। লগতে ইউৰোপিয়ান থালি,
Thai thali, and Hindustani thali, Assamese thali, everything are available. এভেইলেবল হ'লে কি হ'ব মই খাব নোৱাৰোঁ ইমানখিনি খোৱাৰ যোগ্যতাও মোৰ নাই আৰু পেটতো ইমানখিনি নধৰে যোগ্যতাৰ কথানো কি ক'ব যোগ্যতা আহিছে দিয়কচোন অলপকৈ খোৱাৰ লগতে বস্তুখিনি চালোহে এয়া বস্তুবিলাক চাইহে ভাল লাগে এনেকুৱা বিয়া আজি মোৰ লাইফত প্ৰথম দেখিছোঁ দেখি গোটেইখিনি বস্তু ক্লিপ আকাৰে লৈছোঁ খাদ্যবিলাক আপোনালোকক কৈছোঁ নহয় পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক কেৱল খাদ্যৰ গোটেইখিনিয়ে আপোনালোকক দেখাম এই ৰিজৰ্টখনে ৰেষ্টুৰাঁখনে ইমান ধুনীয়াকৈ বস্তুবিলাক ডেক'ৰেট কৰিছে আৰু প্ৰেজেণ্ট কৰিছে বৰ ভাল লাগিছে বস্তুবিলাক মই অকণমান মোৰ নিজৰ খোৱাৰ ষ্টাইলটো আপোনালোকক দেখাই দিছোঁ আপগ্ৰেড কৰিব পাৰিছোঁ নে পৰা নাই অকণমান খোৱাৰ ষ্টাইলটো দেখাব লাগিব আজি পিছে মই বিয়াখনত অকণমান ড্ৰেছযোৰ ইউনিক পিন্ধি আছোঁ মানে অকণমান ফেশ্বন ডিজাইনাৰৰ ড্ৰেছ পিন্ধি আছোঁ সদায় কিমান চুট বুট পিন্ধি আহোঁ ভাল লাগিছিলে জনাব তাৰপিছত আকৌ এবাৰ খোৱাৰ কাৰণে লেমন জুচ লৈ অঁ 18 তাৰিখে যাবচোন লেমন জুচ খাই খাই বা ভিন্দু আৰু চিনাকীসকলৰ লগত কথা পাতিলোঁ ভিন্দই বাক কৈ আছিলে যে সোনকালে যাব লাগে সোনকালে আহোঁতে 11টা বাজিল যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ লগত এনেকুৱা বিয়া খাবলৈ যাব মন যদি আছে কণ্টেক্ট কৰিব আকৌ লগ পোৱাৰ আশাৰে থেংক ইউ